নিশ্চয় আপোনালোকে সকলোৱে অৱগত বৰ্তমান সময়ত প্ৰকৃতিয়ে ভাৰসাম্যতা হেৰুৱাইছে। গোলকীয় উষ্ণতা যিধৰণে বৃদ্ধি পাইছে, মানুহৰ লাহে লাহে গৰমো ইমান অতিপাত প্ৰায় 40, 42, 45 ডিগ্ৰীলৈকে যিধৰণে অসমৰ লেখীয়া এডোখৰ ঠাইত য'ত প্ৰকৃতিয়ে ভৰপূৰ এডোখৰ ঠাইত এনেকুৱা ধৰণৰ তাপ বৃদ্ধি হ'বলৈ লৈছে আৰু হয়তো 5-10 বছৰ পাছত 50% অধিক বৃদ্ধি হ'ব। আৰু এনেকৈ যদি হৈ থাকে সম্পূৰ্ণৰূপে অসমখন মৰুভূমিলৈ পৰিণত হ'ব। আমি বাৰে বাৰে অসম চৰকাৰক আৰু বিশেষকৈ বন বিভাগক বাৰে বাৰে দাবী কৰি আহিছোঁ যে যিধৰণে অবৈধভাৱে যিসমূহ কাঠৰ মিল তেওঁলোকে কাঠক কুণ্ডা যিধৰণে কাটিব ধৰিছে, সম্পূৰ্ণ প্ৰকৃতিখন ধ্বংস হোৱা এটা পথলৈ বন বিভাগে এৰি দিছে। শেহতীয়াকৈ দেখিছোঁ যে শিৱসাগৰ জিলাৰ অধীনত যিটো গেলেকী আৰু আঠখেল খণ্ড বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত প্ৰায় মিছাজান, গেলেকী বিভিন্ন ধৰণৰ অঞ্চলত 8-9টাকৈ প্ৰায় মেচিন তেওঁলোকে অবৈধভাৱে কাম চলাই আছে, যিটো সম্পূৰ্ণৰূপে ইলিগেল। আৰু সকলোৱে জ্ঞাত যে গেলেকী লিখীয়া এটা অঞ্চল একেবাৰে সীমান্তৱৰ্তী অঞ্চল, একেবাৰে ওচৰতে নাগালেণ্ডখন লাগি আছে, পাহাৰ লাগি আছে। এনেধৰণে সীমান্তৱৰ্তী অঞ্চলৰ কাষত 6 কিলোমিটাৰ এৰিয়ালৈকে কেনেধৰণে পাৰ্মিশ্যন দিলে, কোনে পাৰ্মিশ্যন দিছে তেওঁলোকক অবৈধভাৱে মেচিন বহাবৰ কাৰণে? তেওঁলোকে টিম্বাৰৰ পাৰ্মিশ্যন লৈ ডাঙৰ ডাঙৰ প্ৰকাণ্ড তেওঁলোকে গছ কাটি আনি ফালিছে। সেইটো সম্পূৰ্ণৰূপে ইয়াৰ বিৰুদ্ধে আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু শিৱসাগৰ জিলাৰ DFO মহোদয়ক আমি অনুৰোধ জনাইছোঁ, আপোনাৰ চকুৰ আশে পাশে আপোনাৰ ওচৰে পাজৰে বিভিন্ন ধৰণৰ অবৈধ যিধৰণে গছৰ খোলা মেচিন যিধৰণে চলি আছে সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগিব। গেলেকী আৰু আঠখেল যিটো খণ্ড বন বিষয়াৰ যিটো অধীনত তেওঁলোকৰ আশীৰ্বাদত বিভিন্ন ধৰণৰ আমি শুনিবলৈ পাইছোঁ, বিভিন্ন ধৰণৰ ৰাজনৈতিক মানুহৰ বিভিন্ন ধৰণৰ নেতা পালিতৰ আশীৰ্বাদত এই ধৰণে প্ৰায় 8-9টাকৈ যিধৰণে অবৈধ কাঠ ফলা মেচিন যিধৰণে চলি আছে সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগিব। অন্যথা কিন্তু পৰিস্থিতি ভয়াৱহ হ'ব। আমি শিৱসাগৰ জিলা বন বিষয়া কাৰ্যালয় DFO কাৰ্যালয়ৰ সন্মুখত আমি তীব্ৰ বিৰোধিতাত আমি প্ৰতিবাদ কৰিম। আৰু শিৱসাগৰ জিলা উপায়ুক্ত মহোদয় এই বিষয়ে অকণমান নজৰ দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ, যাতে সম্পূৰ্ণৰূপে যিমান অবৈধ মিল আছে সকলোবোৰ বন্ধ কৰি ৰাইজক উপকৃত কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ আমি অনুৰোধ জনাইছোঁ।